সূৰ্যৰ ভয়ংকৰ ৰূপ, সংকটত 50টা ভাৰতীয় উপগ্ৰহ, হাই এলাৰ্ট জাৰি ইছৰোৰ, ৰেডিঅ' ব্লেকআউটৰ আশংকাত সাজু ইছৰোৰ কণ্ট্ৰল ৰুম। মহাকাশ গৱেষণা সংস্থাসমূহৰ বাবে পুনৰ চিন্তাৰ কাৰণ হৈ পৰিছে সূৰ্যৰ অস্বাভাৱিক আচৰণ। শেহতীয়াকৈ সূৰ্যৰ পৰা নিৰ্গত হোৱা কেইবাটাও শক্তিশালী সৌৰশিখাই ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত ৰেডিঅ' ব্লেকআউটৰ আশংকা তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে নিশ্চিত কৰা মতে এই সৌৰ ধুমুহাৰ প্ৰভাৱত ভাৰতৰ 50টাৰো অধিক সক্ৰিয় উপগ্ৰহৰ কাম কাজত ব্যাঘাত জন্মিব পাৰে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইছৰোৰ বিজ্ঞানীসকলে এই উপগ্ৰহসমূহৰ ওপৰত 24 ঘণ্টাই তীব্ৰ নজৰ ৰাখিছে, যাতে যোগাযোগ, নেভিগেশ্যন আৰু উপগ্ৰহৰ পেলোডসমূহত হ'ব পৰা যিকোনো বিসংগতিৰ লগে লগে মোকাবিলা কৰিব পৰা যায়। ইছৰোৰ টেলিমেট্ৰিক ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কৰ সঞ্চালক অনিল কুমাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে তীব্ৰ সৌৰ বিকিৰণৰ ফলত ৰেডিঅ' যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। তেওঁ উল্লেখ কৰে যে যিকোনো ধৰণৰ যোগাযোগ বিচ্ছিন্নতাৰ ঘটনা ঘটিলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে গ্ৰাউণ্ড ষ্টেচনসমূহক সজাগ কৰি ৰখা হৈছে আৰু মিছন কণ্ট্ৰল চেণ্টাৰসমূহক সতৰ্ক কৰি দিয়া হৈছে। বৰ্তমানৰ এই মহাজাগতিক অস্থিৰতাৰ মূল কাৰণ হৈছে এক্টিভ ৰিজিয়ন 14366 নামৰ এটা জটিল সৌৰ কলংক বা ছানস্পট হঠাৎ সক্ৰিয় হৈ উঠা। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 1 আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত এই অঞ্চলৰ পৰা 4টাকৈ প্ৰচণ্ড শক্তিশালী সৌৰশিখা নিৰ্গত হৈছে। ইয়াৰ ভিতৰত 1 ফেব্ৰুৱাৰীত হোৱা X8.1 শ্ৰেণীৰ বিস্ফোৰণটো আছিল 2026 চনৰ এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী বিস্ফোৰণ। নাছাৰ সৌৰ ডাইনামিক্স পৰ্যবেক্ষণ কেন্দ্ৰই ধৰা পেলোৱা এই দৃশ্যই মহাকাশ বতৰ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছে, যিটো 2024 চনৰ অক্টোবৰৰ পাছত দেখা পোৱা আটাইতকৈ উজ্জ্বল সৌৰশিখা হিচাপে চিহ্নিত হৈছে। মহাকাশ বতৰ পৰ্যবেক্ষণকাৰী সংস্থাসমূহৰ মতে 1996 চনত আধুনিক উপগ্ৰহ নিৰীক্ষণ ব্যৱস্থা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ৰেকৰ্ড কৰা শীৰ্ষ 20টা শক্তিশালী সৌৰশিখাৰ তালিকাত এই শেহতীয়া বিস্ফোৰণটোৱে স্থান লাভ কৰিছে। বিজ্ঞানীসকলৰ মতে প্ৰতি 11 বছৰৰ মূৰে মূৰে সূৰ্যৰ এনে একোটা চৰম সক্ৰিয় পৰ্যায় বা ছ'লাৰ মেক্সিমাৰ মাজেৰে গতি কৰে আৰু বৰ্তমানৰ এই পৰিঘটনা সেই প্ৰাকৃতিক সৌৰচক্ৰৰে এক অংশ। সূৰ্যৰ এই ৰুদ্ৰৰূপৰ পৰা পৃথিৱীৰ প্ৰযুক্তিগত আন্তঃগাঁথনিক সুৰক্ষিত কৰি ৰখাটো এতিয়া বিজ্ঞানীসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।